জোনাইত বেদখলকাৰীৰ বিৰুদ্ধে সৰব টিএমপিকে বেদখলকৃত ভূমি পৰিদৰ্শন টিএমপিকে ধৰি স্থানীয় দল সংগঠনৰ মুৰ্কক সেলেক্ট ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বেদখলেৰে ভৰি পৰা অঞ্চলসমূহ পৰিদৰ্শন কৰিব সংগঠনকেইটাই। এই অঞ্চলসমূহত একাংশ দখলকাৰীয়ে বাহৰ পতাৰ অভিযোগ সংগঠনকেইটাৰ। শীঘ্ৰে চৰকাৰক বেদখলমুক্ত কৰাৰ আহ্বান টিএমপিকে। জোনাই অঞ্চলত বিশেষকৈ আমাৰ জোনাইত আপোনাৰ চাব আমাৰ এইখিনি 2 নং ছিংগাপুৰ এটা আছে, তাৰপাছত আপোনাৰ জোনাই ৰেলৱে ষ্টেচন লাইনত আছে, গোটেই তাৰপাছত বজাৰ উদয়পুৰ চাইডে আছে, বজাৰত আছে, গোটেইখিনি এইবিলাক চোৱা চিতা কৰিব লাগে। সম্পূৰ্ণভাৱে প্ৰশাসনে এইকেইটা দায়িত্ব লয়। তেখেতলোকে কোন ইয়াত স্বদেশী কোন বিদেশী বা কোনে ইয়াত বৈধ কোনটো অবৈধ এইখিনি চাব লাগে। এইখিনি চাই তেখেতলোকে ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে। জোনাই মুৰ্কং সেলেক্ট ট্ৰাইবেল বেল্ট এণ্ড এৰিয়াত বিশেষকৈ এনেকুৱা সম্প্ৰদায়ৰ মানুহে টকাৰ কাৰণে আমাৰ বিশেষকৈ নন প্ৰটেক্টেড জাতি হিচাপে ইহঁতে এই জেগাত থাকিবলৈ নাপাব লাগে। আমাৰ এইখিনি এৰিয়াত আমাৰ প্ৰশাসনক আৰু অসমৰ মুখ্যমন্ত্ৰী এটাই আহ্বান জনাইছোঁ যে কম দিনৰ ভিতৰতেই জোনাইতো এই 2 নং ছিংগাপুৰটো অতি সোনকালেই উচ্ছেদ কৰি কিনে ইয়াৰ পৰা আমাৰ খিলঞ্জীয়া আমাৰ বড়ো নেপালী আমি সমিল মিলাই থকা জেগাকণক একদম চাফা কৰি দিব লাগে বুলি